দৃশ্যপট শিৱসাগৰৰ বিশ্ব ৰক্তদান দিৱস উদযাপন মানৱতাৰ সেৱাত ব্ৰতী হৈ আহিছে ঐতিহাসিক শিৱসাগৰৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক প্ৰতিষ্ঠান দৃশ্যপট শিৱসাগৰ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বিশ্ব ৰক্তদান দিৱসৰ পবিত্ৰ ক্ষণত দৃশ্যপট শিৱসাগৰৰ উদ্যোগত জয়সাগৰস্থিত শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভঁৰালত এক বিশেষ ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয় ৰাইজৰ মাজত ৰক্তদানৰ গুৰুত্ব আৰু ইয়াৰ উপকাৰিতা সম্পৰ্কে সজাগতা সৃষ্টি কৰা আৰু প্ৰয়োজনৰ সময়ত দুৰ্ভগীয়া ৰোগীসকলক সহায় কৰাৰ উদ্দেশ্যেৰে চহৰখনৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিয়ে স্বতঃস্ফূৰ্তভাৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে চিকিৎসালয়ৰ ৰক্ত ভঁৰালটোক টনকিয়াল কৰি ৰখাৰ স্বাৰ্থত আয়োজিত এই মহৎ কাৰ্যসূচীত দৃশ্যপটৰ সদস্যসকলৰ লগতে নৱপ্ৰজন্মৰ প্ৰতিনিধিয়েও আগভাগ লয় উক্ত কাৰ্যসূচীত উপস্থিত থাকি আনুষ্ঠানিক সম্পূৰ্ণ সহযোগিতা আগবঢ়াই দৃশ্যপট শিৱসাগৰৰ সভাপতি ডক্টৰ মণি পাঠক কাৰ্যকৰী সদস্য স্বপ্নালী শৰ্মা ভট্টাচাৰ্য সহ সম্পাদক শ্যামল ৰাজগুৰু অংকুকজ্যোতি দত্ত শ্ৰীমন্ত বৰুৱা আগা বৰা আৰু কল্পনা কলিতাই ৰক্তদান প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰাত বিশেষ ভূমিকা পালন কৰে চিকিৎসালয়খনৰ ডক্টৰ আমিনুৰ ৰহমান ডক্টৰ সৰিতা যাদৱ GNM মিছেছ মিতালী হাজৰিকা আৰু লেব টেকনিচিয়ান বিতুল গগৈ ৱাহিৰ বৰা আৰু মানৱ গগৈ এই সন্দৰ্ভত দৃশ্যপট শিৱসাগৰৰ সম্পাদক অভিনৱ দেৱ কাশ্যপে প্ৰকাশ কৰে যে ৰক্তদান এক মহান দান তেজৰ অভাৱত যাতে কোনো প্ৰাণ হেৰুৱাবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰতি বছৰে এই সেৱামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ এইবাৰো আমি সফলতাভাৱে তেজ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ যিয়ে নিশ্চয়কৈ ভৱিষ্যতে বিপদত পৰা বহু ৰোগীক নতুন জীৱন প্ৰদান কৰিব শিৱসাগৰৰ পৰা অংকুকজ্যোতি দত্তৰ ৰিপৰ্ট নিউজ অসম লাইভ স্বেচ্ছা আহি ব্লাড দিলে সেইবাবে আপোনাক অনেক ধন্যবাদ দিছোঁ আমি শলাগৰ পৰাই আপুনি তাৰ আজি অনুভৱটো কওকচোন হয় খুব ভাল লাগিছে আজি বিশ্ব ৰক্তদান দিৱস 14 জুন সেয়ে আমি শিৱসাগৰ দৃশ্যপট ফালৰ পৰা আজি 3 বছৰে ৰক্তদান কৰি অহা হৈছে আৰু তাৰে এগৰাকী সহযোগী হিচাপে মই আজি দিবলৈ পাই মোৰ ভাল লাগিছে সৌভাগ্য ৰক্তদান এক মহান দান আমি এই ৰক্তদান দি আমি বহুজনৰ জীৱন ৰক্ষা কৰিব পাৰোঁ আৰু আমাৰ যিহেতু বডিত যিখিনি ৰক্ত কোষ থাকে সেই ৰক্ত কোষখিনি আমাৰ কিডনিমাহত সেইখিনি অট'মেটিক ধ্বংস হৈ যায় আকৌ আমাৰ নতুন কোষ গঠন হয় গতিকে আমি সেই মৃত কোষখিনি এনেই যোৱাতকৈ আমি আন 10জনক প্ৰাণ বচাব পাৰোঁ সেই উদ্দেশ্য আগত ৰাখি সকলোৱে ৰক্তদান কৰিব লাগে আৰু ৰক্তদান এক মহান দান সেই জীৱনত আমি কিবা এটা সংসাৰ কৰি যাব পাৰোঁ বুলিয়েই এই কাম সকলোকে কৰি যাবলৈ আহ্বান জনাইছোঁ আৰু সকলো ওলাই হওক ৰক্ত দিলে মানুহৰ একো মানে শৰীৰত একো অপকাৰ নহয় বৰঞ্চ মানে এটা ভালহে হয় আমাৰ যিখিনি শৰীৰৰ অখিনি বহুতখিনি ভাল হয় সেই ৰক্তদান কৰিব লাগে ৰক্তদান কৰি ভাল লাগিলে আৰু মই শিৱসাগৰ অসামৰিক চিকিৎসালয়তো আপোনাৰ ধন্যবাদ জনাইছোঁ আপোনাৰ বহুমূলীয়া বক্তৃতা আৰু